ভগৱান শ্ৰীকৃষ্ণ যিয়ে সৰুতে মাখন চোৰ কৰিছিল, পথাৰত গৰু চৰাইছিল, সেই শ্ৰীকৃষ্ণই এদিন মহাভাৰতৰ নিচিনা এখন মহাযুদ্ধত পাণ্ডৱক বিজয়ী হোৱাত সহায় কৰিছিল। আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণ যদি পাণ্ডৱৰ পক্ষত নাথাকিলেহেঁতেন তেন্তে পাণ্ডৱে কেতিয়াও সেই যুদ্ধত জয়ী হ'ব নোৱাৰিলেহেঁতেন। হাজাৰ হাজাৰ বছৰ আগতে মহাভাৰতৰ যুদ্ধৰ আগত তেওঁ অৰ্জুনক যি জ্ঞান দিছিল তাৰ ফলশ্ৰুতিতে আমি পালোঁ এই বিশ্বৰ এখন মহান গ্ৰন্থ শ্ৰীমদ ভগৱদ গীতা। আজি মই তোমালোকক ভগৱান শ্ৰীকৃষ্ণৰ সেই 17টা শিকিবলগীয়া অতি গুৰুত্বপূৰ্ণ কথা ক'ম, যিকেইটা কথা জানিলে তোমালোকৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ যাব পাৰে। এই কথাকেইটাই তোমালোকক জীৱনত সিদ্ধান্ত লোৱাত সহায় কৰিব, নিৰন্তৰ পৰিশ্ৰম কৰাত সহায় কৰিব, অযথা চিন্তা নেতিবাচক চিন্তাৰ পৰা দূৰত ৰাখিব, মনটো শান্ত কৰি ৰখাত সহায় কৰিব, ছাত্ৰ ছাত্ৰীয়ে নিজৰ পৰীক্ষাত ভাল ফলাফল দেখুৱাত সহায় কৰিব, ব্যৱসায়ীসকলে ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিব। যিয়ে এই কথাকেইটা জানি জীৱনত অনুসৰণ কৰিব পাৰে তেওঁৱেই সেই সকলো কৰিব পাৰিব যি তেওঁ বিচাৰে। ভগৱান শ্ৰীকৃষ্ণ এনেকুৱা এগৰাকী ব্যক্তি যিয়ে মোহত বন্দী অৰ্জুনৰ নিজৰ ভিতৰত থকা শক্তিক জগাই মহাভাৰতৰ নিচিনা যুদ্ধ এখন জয়ী হোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। অৰ্জুনে জীৱনত যি সমস্যাৰ সন্মুখীন হৈছিল তাতকৈ আমাৰ জীৱনত আমি যি সমস্যাৰ সন্মুখীন হওঁ সেয়া অতি সামান্য বুলি ক'ব পাৰি। যদিও মই 17টা কথা তোমালোকক ক'ম বুলি ভাবিছোঁ সেয়া অতি নগণ্য। ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ মহিমাৰ কথা জনম জনমলৈকে কৈ শেষ কৰিব নোৱাৰি। গতিকে তোমালোকে এই 17টা কথা অতি মনোযোগেৰে শুনিবা। তোমালোকে এই গুৰুকুলৰ শিক্ষা শেষ কৰাৰ পিছত জীৱনত কামত আহিব। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া প্ৰথমটো কথা হৈছে গুণেহে মানৱতাৰ পৰিচয় দিয়ে, সিংহাসনত বহিলেই সেয়া পৰিচয় নাপায়। প্ৰত্যেক ব্যক্তিৰে কিছুমান গুণ থাকে আৰু কিছুমান দোষ থাকে। আমি আনৰ দোষ বিচাৰি থকাতকৈ যি ভাল গুণ আছে সেয়া বিচাৰি নিজকে উৎসাহিত কৰা উচিত। পুতনা ৰাক্ষসীয়ে যেতিয়া নিজৰ স্তনত বিষ লগাই শিশু শ্ৰীকৃষ্ণক বিষ পান কৰোৱাই মাৰিবলৈ চেষ্টা কৰিছিল, ভগৱান শ্ৰীকৃষ্ণই সেই কথা জানিছিল। তেওঁ ইচ্ছা কৰিলে তেওঁক স্তনপান কৰোৱাৰ আগতেই পুতনাক মাৰিব পাৰিলেহেঁতেন, কিন্তু যিহেতু পুতনা ৰাক্ষসী হোৱাৰ পিছতো এগৰাকী মাতৃ হিচাপে আহিছিল, সেয়েহে ভগৱান শ্ৰীকৃষ্ণই তেওঁক সেই মৰ্যাদা দি তেওঁক আসুৰিক শক্তিৰ পৰা মুক্তি দিছিল। আমাৰ সমাজত বহুত এনেকুৱা ব্যক্তি আছে যিয়ে প্ৰতিটো কথাতে আনক হেয় প্ৰতিপন্ন কৰিব খোজে। তুমি এয়া কৰিব নোৱাৰা, তোমাৰ দ্বাৰা নহ'ব, এনেকৈ কোৱাতকৈ এনেকৈ কৈহে সেই ব্যক্তিগৰাকীক উৎসাহিত কৰিব লাগে যে তুমি কিয় নোৱাৰিবা, সকলোৱে পাৰে যেতিয়া তুমিও কৰিব পাৰিবা। মানুহক সদায় যিমান পাৰি সিমান উৎসাহিত কৰিব লাগে, কেতিয়াও নিৰুৎসাহ কৰিব নালাগে। কাৰণ তোমাৰ এটা কথাই হয়তো কেতিয়াবা কাৰোবাৰ জীৱন সলনি হোৱাত সহায় কৰিব পাৰে। দ্বিতীয়টো শিকিবলগীয়া কথা হ'ল নিজৰ কৰ্ম কৰোঁতে সদায় ধৈৰ্য ৰাখিব লাগে। আমাৰ জীৱনত কৰ্মই হৈছে আমাৰ পূজা, আৰু এই পূজাৰ নেতৃত্ব দিয়ে ধৈৰ্যই। যি ব্যক্তিৰ ওচৰত ধৈৰ্য শক্তি থাকে সেই ব্যক্তিৰ লগত পৃথিৱীৰ আন কোনো শক্তি সন্মুখীন হ'ব নোৱাৰে। ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ অৱতাৰ ল'লে, সেই সময়ত কংসৰ ভয় বিয়পি আছিল। ভগৱান শ্ৰীকৃষ্ণই কংসক বধ কৰিলে, তাৰ পিছত পাণ্ডৱক সহায় কৰি মহাভাৰতৰ নিচিনা এখন মহান যুদ্ধত বিজয়ী হ'ল। ইয়াৰ অৰ্থ এয়াই যে ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও হাত সাৱটি বহি থকা নাই। তেওঁৰ গোটেই জীৱনৰ পৰা আমি এয়াই শিকিব পাৰোঁ যে আমি সদায় কৰ্ম কৰি থকা উচিত। তোমাৰ জীৱনতো যিয়েই পৰিস্থিতি নাহক কিয় সদায় ধৈৰ্য সহকাৰে কাম কৰি যোৱা উচিত, কাৰণ কৰ্ম নকৰি বহি থাকিলে তুমি বিপথে পৰিচালিত হ'বা। কৰ্মই তোমাক সঠিক ৰাস্তা দেখুৱাব। শ্ৰীকৃষ্ণই ভগৱদ গীতাত কৈছে যে মই কাৰো ভাগ্য নিলিখোঁ, মানুহে নিজৰ ভাগ্য নিজেই লিখে, আৰু সেয়াও নিজৰ কৰ্মৰ দ্বাৰা। কাৰণ তুমি যি কৰ্ম কৰিবা তাৰ ফল নিশ্চয় পাবা, আৰু আজি যি ফল তুমি পাইছা সেয়াও তুমি আগতে কৰা কৰ্মৰ ফল। তোমাৰ লক্ষ্য পাওঁতে যদি সময় লাগে তেন্তে কেতিয়াও ধৈৰ্য হেৰুৱাব নালাগে। তোমাৰ ধৈৰ্যই নিৰ্ণয় কৰিব যে তুমি তোমাৰ কৰ্ম কৰাৰ প্ৰতি কিমান দৃঢ়। ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী সকলোৰে বাবে এই ধৈৰ্য অতি মহত্বপূৰ্ণ। কাৰণ ধৈৰ্য যদি নাথাকে তেন্তে কোনো ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইচ্ছানুসাৰে ফল আশা কৰিব নোৱাৰে, আৰু কোনো ব্যৱসায়ীয়ে ইচ্ছানুসাৰে ধন উপাৰ্জন কৰিব নোৱাৰে। তৃতীয়টো কথা যিটো আমি ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিব লাগে সেয়া হৈছে সদায় শান্ত হৈ থাকিব লাগে, নিজকে শান্ত কৰি ৰাখিব লাগে। ভগৱান শ্ৰীকৃষ্ণই পেহীয়েকক কথা দিছিল যে 100টা ভুললৈকে শিশুপালক ক্ষমা কৰি দিব।
100টাকৈ ভুল কৰিলে। শিশুপালে শ্ৰীকৃষ্ণক 100 বাৰ অপমান কৰিলে, তথাপি নিজেই শান্ত হৈ থাকি সহ্য কৰি থাকিলে। কিন্তু 100 হোৱাৰ পিছতহে শিশুপালক ক্ষমা নকৰিলে। অহংকাৰী দুৰ্যোধনে ৰাজসভাত কিমান অপমান কৰিলে, তথাপি ভগৱান শ্ৰীকৃষ্ণই তাৰ একো উত্তৰ নিদিলে। বৰং নিজৰ লক্ষ্যৰ ওপৰত শান্ত হৈ কাম কৰি থাকিলে। তেওঁৰ প্ৰধান লক্ষ্য আছিল হ'বলগীয়া ধৰ্মযুদ্ধত অধৰ্মৰ নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰা। সদায় নিজকে শান্ত ৰখা উচিত। অপমানেই হওক বা তেনে কোনো কথাই হওক, যিবোৰ তোমাৰ কামত নাহে, তেনে কথাৰ প্ৰত্যুত্তৰ দি নিজৰ মূল্যৱান সময় কেতিয়াও নষ্ট কৰিব নালাগে। যেতিয়ালৈকে তুমি তোমাৰ লক্ষ্যত উপনীত নোহোৱা বা যেতিয়ালৈকে তোমাৰ কাম সম্পূৰ্ণ নহয়, তেতিয়ালৈকে আনৰ কথাত মন নিদি শান্ত হৈ নিজৰ কাম কৰি যাব লাগে। বহুতেই কি কৰে, কোনোবাই অপমান কৰিলে খঙতে তাৰ প্ৰত্যুত্তৰ দিয়ে, যাৰ ফলত নিজৰ সময় নষ্ট হয় আৰু নিজৰ লক্ষ্য প্ৰাপ্তিত দুখোজ পিছুৱাই যায়। কোনোবাই অপমান বা বেয়া পালে বা হিংসা কৰিলে লগে লগেই যে তাৰ উত্তৰ দিব লাগিব বা তাৰ ওপৰত কাম কৰিব লাগিব, এয়া প্ৰয়োজনীয় নহয়। তাৰ পৰিৱৰ্তে নিজৰ কামৰ ফলাফলৰ দ্বাৰা সেইসকলক দেখুৱাই দিব লাগে। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া চতুৰ্থটো কথা হৈছে সদায় মধুৰ অৰ্থাৎ মিঠা কথা ক'ব লাগে, নিজৰ কথাত সংযমতা ৰাখিব লাগে আৰু খং আৰু লালসা কৰিব নালাগে। মই এই কামটো কৰিব পাৰোঁ, ইয়াক কোৱা হয় আত্মবিশ্বাস। মোৰ বাহিৰে কোনেও এই কামটো কৰিব নোৱাৰে, সেয়া হৈছে অহংকাৰ। তুমি যদি লক্ষ্য কৰা, তেন্তে দেখিবা যে ভগৱান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ জীৱনত মুখত সদায় এটি হাঁহি বিৰিঙি আছিল আৰু সদায় মিঠা কথা কৈছিল। তেওঁৰ বাণী সদায় মধুৰ আছিল। তোমাৰ মুখৰ এটা মধুৰ হাঁহিয়ে তোমাৰ জীৱনৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰে। কথাৰে শত্ৰুকো মিত্ৰলৈ পৰিৱৰ্তন কৰিব পাৰি। পাণ্ডৱে যেতিয়াই কিবা এটা কথাত কৌৰৱৰ ওপৰত খং কৰিছিল, তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই হাঁহি এটা মাৰি তেওঁলোকক শান্ত কৰিছিল আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিছিল। খঙত কেতিয়াও কোনো কামৰ সমাধান নোলায়। ক্ৰোধে মানুহৰ স্মৃতিশক্তি ক্ষতি কৰে। স্মৃতিশক্তিৰ ক্ষতি হোৱাৰ লগে লগে মানুহৰ বুদ্ধি নষ্ট হয় আৰু বুদ্ধি নষ্ট হ'লে মানুহৰ মতিভ্ৰম হয়। মানুহে চিন্তা কৰিব পৰা ক্ষমতা হেৰুৱাই পেলায়। ক্ৰোধে মানুহৰ একাগ্ৰতা ভংগ কৰে। ই আনতকৈ বেছি নিজৰহে ক্ষতি কৰে। খঙত লোৱা সিদ্ধান্ত সদায় ভুলেই হয়। যদি তুমি যি ইচ্ছা কৰিছা আৰু সেয়াই তুমি পাইছা বা পোৱা, তেন্তে আৰু বেছিকৈ পাম বুলি লালসা কৰিব নালাগে, লোভ কৰিব নালাগে। ই আটাইতকৈ বিপদজনক বস্তু। এবাৰ মনলৈ লোভ আহিলে মানুহ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া পঞ্চমটো কথা হৈছে সকলোৱে উচিত ন্যায় পোৱাৰ যোগ্য। আত্মসন্মান সম্বন্ধতকৈও ডাঙৰ। তেওঁ মোৰ সম্বন্ধীয়, গতিকে মই তেওঁক শাস্তি দিব নোৱাৰোঁ, এনেকুৱা কেতিয়াও হ'ব নালাগে। কংস ভগৱান শ্ৰীকৃষ্ণৰ নিজৰ মামা আছিল, তথাপি কংসই শাস্তিৰ পৰা বাচি যোৱা নাছিল, কাৰণ তেওঁ অত্যন্ত অহংকাৰী আছিল। এয়া যুগে যুগে চলি আহিছে আৰু চলি থাকিব। তুমি অন্যায়ৰ বিৰুদ্ধে যুঁজিবই লাগিব, নহ'লে অন্যায় হোৱাটো মনে মনে চাই থাকিলে তুমিও সমানে অপৰাধী হ'বা। ন্যায় সকলোৰে লগত সমান হোৱা উচিত। সম্বন্ধই কেতিয়াও তাত বাধা দিয়া উচিত নহয়। যি শুদ্ধ সেয়া শুদ্ধ আৰু যি বেয়া সি সদায় বেয়া। ষষ্ঠটো শিকিবলগীয়া কথা হৈছে সদায় সত্যৰ লগত থকা উচিত আৰু অন্যায় বা ভুলৰ বিৰুদ্ধে থিয় দিয়া উচিত। সঁচা বা সত্যৰ সংগ কেতিয়াও ত্যাগ কৰিব নালাগে, যাৰ উদাহৰণ হৈছে মহাভাৰতৰ যুদ্ধ। ৰাজনীতি কেতিয়াও বেয়া নহয়, কিন্তু যদি ৰাজনীতি কৰিবই বিচৰা তেন্তে ভগৱানৰ নিচিনাকৈ কৰা, ভগৱান শ্ৰীকৃষ্ণৰ নিচিনাকৈ কৰা। ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত ৰাজনীতি কৰিছে, কিন্তু সদায় সত্যৰ কাষত থিয় হৈ। শত্ৰুপক্ষক তেওঁ যেনে প্ৰশ্ন তেনে উত্তৰ দিছিল। দুষ্ট বা পাপীসকলৰ বিনাশৰ কাৰণে নিয়মক বাধা হিচাপে থিয় দিবলৈ দিয়া নাছিল। তুমি যিমানেই সমস্যাত নপৰা কিয়, যদি তুমি সত্যত আছা তেন্তে তুমি সমাধান পাবাই। তুমি জিকিবাই। সত্য চিন্তিত হ'ব পাৰে, অশান্তিত থাকিব পাৰে, কিন্তু কেতিয়াও পৰাজিত নহয়। সত্য বা সঁচাই কেতিয়াও নকয় যে ময়েই সঁচা, কিন্তু মিছা বা অন্যায়ে সদায় চিঞৰে যে ময়েই সত্য। বেয়াৰ সদায় বেয়াই হয় আৰু ভুলৰ শেষো ভুলেৰেই হয়। হস্তিনাপুৰৰ ৰাজসভাত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰা হৈছিল, তেতিয়া সকলো জ্যেষ্ঠ ব্যক্তি মৌন হৈ আছিল। সেয়েহে সেই সকলো পাপৰ অংশীদাৰ আছিল। সেয়েহে তেওঁলোকেও তাৰ শাস্তি ভোগ কৰিবলগীয়া হৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া সপ্তমটো কথা হৈছে কৰ্তব্য আৰু বিনম্ৰতা।
নিজৰ কৰ্তব্য পালনৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ গোকুলৰ পৰা মথুৰালৈ গৈছিল। বিপদৰ সময়ত, সংকটৰ সময়ত আপোনজনৰ লগত সদায় থাকিব লাগে। যেনেকৈ শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বতখন দাঙি ধৰি গোটেই গাঁওখনক ৰক্ষা কৰিছিল। নিজৰ কৰ্তব্যৰ পৰা কেতিয়াও পলাব নালাগে। ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকাৰ ৰজা হোৱাৰ উপৰিও এই সৃষ্টিৰ পালনকৰ্তা আছিল। তথাপি তেওঁৰ সেই অহংকাৰ নাছিল। তেওঁ সদায় বিনম্ৰ আছিল। তেওঁ সকলোৰে প্ৰতি সমান শ্ৰদ্ধা ৰাখিছিল। পিতৃ, মাতৃ, গুৰু আৰু প্ৰজা সকলোকে সমান চকুৰে চাইছিল। তেওঁলোকৰ সুখৰ বাবে সদায় কাম কৰিছিল। এই বিনম্ৰ স্বভাৱৰ কাৰণে তেওঁ যলৈকে গৈছিল তাতেই তেওঁক সহায় কৰাৰ বাবে সকলো উপস্থিত হৈছিল। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ দৰে আমিও নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা ৰখা উচিত আৰু বিনম্ৰ হোৱা উচিত। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া অষ্টমটো কথা হৈছে সদায় সমাজৰ হকে কাম কৰিব লাগে। মানুহে সদায় সমাজৰ উদ্ধাৰৰ কাৰণে কাম কৰিব লাগে। সমাজৰ ৰক্ষাৰ বাবে কেতিয়াও পিছলৈ চাব নালাগে। এবাৰ জৰাসন্ধই এখন গাঁও দখল কৰিছিল আৰু সেই গাঁওখনত যথেষ্ট সংখ্যক ব্ৰাহ্মণ আছিল। ভগৱান শ্ৰীকৃষ্ণই দেখিলে যে জৰাসন্ধৰ লগত যুদ্ধ কৰিলে এই ব্ৰাহ্মণখিনিৰ অকালতে মৃত্যু হ'ব। সেয়েহে তেওঁ সেই যুদ্ধস্থল এৰি পলাইছিল। সেয়েহে তেওঁক ৰাঞ্চোৰ নামেৰেও জনা যায়। কিন্তু পিছত অতি পৰিকল্পিতভাৱে ভীমৰ দ্বাৰা জৰাসন্ধক বধ কৰি সেই ব্ৰাহ্মণ গাঁওখনক ৰক্ষা কৰিছিল। তেওঁ কেতিয়াও তেওঁৰ শ্ৰেষ্ঠতা দেখুৱাব বিচৰা নাছিল। ভগৱান শ্ৰীকৃষ্ণই সদায় সমাজৰ উদ্ধাৰৰ কথা চিন্তা কৰিছিল। য'ত সমাজৰ ৰক্ষাৰ কথা আহে তাত নিজৰ আগতে সমাজৰ কথাহে চিন্তা কৰা উচিত। এই কথাষাৰ মহান পণ্ডিত আচাৰ্য চাণক্যই কৈ থৈ গৈছে। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া নৱমটো কথা, সদায় ইতিবাচক হ'ব লাগে আৰু ইতিবাচকতা বিলাব লাগে। আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণই বাঁহী বজাইছিল। কিন্তু তেওঁ বাঁহী কিয় বজাইছিল? কিয় অন্য বাদ্যযন্ত্ৰ বজোৱা নাছিল? তাৰ একমাত্ৰ কাৰণ হ'ল মানসিক চাপ। এই বাঁহীৰ সুৰেৰে তেওঁ সকলো জীৱ জন্তুৰে মানসিক চাপ কম হোৱাত সহায় কৰিছিল। তেওঁৰ বাঁহীৰ সুৰ শুনি সকলোৱে মনত এয়াই ভাবিছিল যে সকলো সামান্য হৈ আছে আৰু যি হ'ব দেখা যাব, চিন্তা কৰিবলগীয়া নাই। তেওঁ সদায় ইতিবাচক আছিল আৰু মানুহক কেতিয়াও এনে কথা কোৱা নাছিল যে তেওঁ হতাশ হৈ পৰিব। তেওঁ এইটোৱে চিন্তা কৰিছিল যে মানুহে যদি সদায় ইতিবাচক হৈ থাকিব পাৰে তেন্তে তেওঁলোকৰ কাম কৰাৰ ইচ্ছা দুগুণে বাঢ়িব আৰু কৰিব। আৰু কামত যেতিয়া মানুহ ব্যস্ত হৈ থাকিব তেতিয়া জীৱনত আধাখিনি সমস্যাৰে অন্ত পৰিব। যেনেকৈ পিঠিত এটি বোজা লৈ কাম কৰিব নোৱাৰি, ঠিক তেনেকৈ মনত এটি চাপ লৈ বা বোজা লৈ কোনোবাই কেনেকৈ কাম কৰিব। সেয়েহে নিজৰ কথা আৰু নিজৰ ব্যৱহাৰেৰে সদায় ইতিবাচকতা বজাই ৰাখিব লাগে। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া দশমটো কথা হ'ল যে আমি নিস্বাৰ্থভাৱে প্ৰেম কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই প্ৰকৃতিৰ প্ৰত্যেক প্ৰাণীক প্ৰেম কৰিবলৈ শিকাইছে। তেওঁ নিজৰ দুয়োগৰাকী মাতৃক, গোৱাল মিত্ৰসকলক, গোকুলবাসীক, সখী সুদামাক, পাণ্ডৱৰ ৰূপত নিজৰ শিষ্যসকলক, ৰজাৰ ৰূপত দ্বাৰকাৰ প্ৰজাসকলক সকলোকে নিস্বাৰ্থভাৱে প্ৰেম কৰিছে। তেওঁৰ এই প্ৰেমভাৱে সকলো কাম কৰাত সহজ কৰি দিছিল। তেওঁ কেতিয়াও এয়া দেখুওৱা নাছিল যে তেওঁৱেই ভগৱান, ইচ্ছা কৰিলে নিশ্চয় পাৰিলেহেঁতেন। তেওঁ সকলোৰে লগত মিলি সকলোৰে ভালৰ কাৰণে কাম কৰিছিল। গতিকে মানুহৰ মনত যদি এই প্ৰেম ভাৱ নাথাকে, তেওঁ যিমানেই ধন সম্পত্তিৰ গৰাকী নহওক, যিমানেই তেওঁ প্ৰতাপী ৰজা নহওক, তেওঁক আৰু হৃদয়ৰ বিশ্বাস জয় কৰিব নোৱাৰে। সেয়েহে সদায় হৃদয়ত প্ৰেম ভাৱ ৰখা অতি প্ৰয়োজন যদি কাৰোবাৰ বিশ্বাস জয় কৰিব খোজা। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া একাদশ নং কথাটো হ'ল যে জীৱনত সদায় নীতি আৰু উন্নত পৰিকল্পনা থকা উচিত। নীতি আৰু কূটনীতিৰ জ্ঞান থকা ভগৱান শ্ৰীকৃষ্ণৰ দৰে পৰামৰ্শদাতা এই পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে। যিকোনো এটা কামৰ সফলতা তাৰ ৰূপৰেখাত থাকে। ভগৱান শ্ৰীকৃষ্ণ এজন অতি কুশল ৰণনীতিকাৰক আছিল। পিতামহ ভীষ্মৰ দৰে বীৰ জয়দ্ৰথক বধ কৰাটো তেওঁৰে ৰণনীতিৰ পৰিণাম আছিল। যদি মানুহৰ ওচৰত কোনো এটা কামৰ উন্নত পৰিকল্পনা থাকে তেন্তে তেনে কামত ব্যক্তি কেতিয়াও বিফল হ'ব নোৱাৰে। ইয়াত উন্নত পৰিকল্পনাৰ কথা এইকাৰণে কোৱা হৈছে যে কাৰণ পৰিকল্পনাটো সকলোৱে কৰে কিন্তু সেইমতে ফলাফল নাপায়। ব্যক্তিয়ে যি ইচ্ছা তাকেই কৰিব পাৰে যদি ব্যক্তিয়ে নিজৰ লক্ষ্যৰ ওপৰত উন্নত পৰিকল্পনাৰে নিৰন্তৰে পৰিশ্ৰম কৰে। তুমি কোনো এটা কামত হাত দিয়াৰ আগত তাৰ ৰূপৰেখা সাজু হোৱা উচিত। কামটোৰ ভাল আৰু বেয়া দুয়োটা দিশৰ, তেতিয়াহে ব্যক্তি সফল হ'ব পাৰিব। ৰাজনীতিত যেতিয়া সন্মুখত থকাজন অধিক শক্তিশালী হয় তেতিয়া কূটনীতিৰ আশ্ৰয় লোৱা উচিত, কিন্তু সেয়া ধৰ্মত থাকি, সত্যত থাকি।
গতিকে যেতিয়া কোনো এটা কামত ধৰিবা তাৰ আগতে সুস্থ আৰু শান্ত মগজুৰে পৰিকল্পনা নিশ্চয় কৰিবা। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া ১২ নং কথাটো হ'ল সাহস আৰু দূৰদৰ্শিতা। ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱক সদায় সাহস আৰু দূৰদৰ্শিতাৰ বিষয়ে কৈছিল। কোনোৱে যুদ্ধত জিকিবলৈ হ'লে অদম্য সাহস লাগিব, সফলতা পাবলৈ হ'লে দূৰদৰ্শী হ'বই লাগিব আৰু সেইমতে নিজৰ পৰিকল্পনা কৰিব লাগিব। যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱক কৈছিল যে কৌৰৱৰ পক্ষত বহুত ডাঙৰ ডাঙৰ যোদ্ধা আছে, গতিকে তেওঁলোকক পৰাস্ত কৰিবলৈ হ'লে সাহস আৰু দূৰদৰ্শী হ'বই লাগিব। ভীষ্ম, দ্ৰোণাচাৰ্য, কৰ্ণ আদিৰ দৰে বীৰ যোদ্ধাক পৰাস্ত কৰিব নোৱাৰিলে কি হ'ব পাৰে সেয়া দূৰলৈ চিন্তা কৰা উচিত আৰু তেওঁলোকক কেনেকৈ পৰাস্ত কৰিব পাৰি তাৰ চিন্তাও কৰা উচিত। যুদ্ধৰ সময়ত অৰ্জুনে যেতিয়া সন্মুখত নিজৰে সকলোকে দেখিলে তেতিয়া ধনু পেলাই যুদ্ধ নকৰোঁ বুলি এক প্ৰকাৰ নিশ্চয় কৰিলে। কিন্তু একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক জ্ঞান দিলে যে তেওঁৱেই এই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু তেওঁৱেই সকলো। ইচ্ছা কৰিলে মই সকলোকে এতিয়াই বধ কৰিব পাৰোঁ, কিন্তু মই ভৱিষ্যত প্ৰজন্মৰ বাবে সাহস আৰু দূৰদৰ্শিতাৰ এক উদাহৰণ প্ৰস্তুত কৰিব খোজোঁ আৰু এই কামটো তোমাৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে অৰ্জুন। আনফালে কৌৰৱে ইমান ডাঙৰ ডাঙৰ যোদ্ধা থাকিও জিকিব নোৱাৰিলে, কাৰণ ভগৱান শ্ৰীকৃষ্ণই কৌৰৱৰ সকলো ৰণনীতিৰ বিষয়ে জ্ঞাত আছিল। এয়াই হ'ল দূৰদৰ্শিতা। যেতিয়া মানুহৰ বুকুত সাহস আৰু দূৰদৰ্শিতা থাকিব তেতিয়া আন কোনো শক্তিয়ে মানুহক পৰাজিত কৰিব নোৱাৰে। সময়ৰ লগতে নিজকে সলনি কৰিব লাগে, কাৰণ তুমি সময় সলনি কৰিব নোৱাৰা, পৰিস্থিতিক সলনি কৰিব নোৱাৰা। তুমি দূৰদৰ্শী হৈ নিজকে সলনি কৰিব পাৰিলেহে সকলো সমাধান হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া ১৩ নং কথাটো হ'ল বলিদান আৰু ত্যাগ। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই ভীমক পুত্ৰ ঘটোৎকচক মাতিবলৈ কৈছিল। তাৰ কাৰণ কৌৰৱৰ সেনাক মাৰিবলৈ নহয়, তাৰ কাৰণ আছিল অৰ্জুনক মাৰিবলৈ কৰ্ণই সাঁচি ৰখা আমোগ অস্ত্ৰৰ যাতে ব্যৱহাৰ হয়। সেই আমোগ অস্ত্ৰেৰে কৰ্ণই ঘটোৎকচকহে মাৰিবলগীয়া হৈছিল, কাৰণ সেই সময়ত ঘটোৎকচক কোনেও ৰখাব পৰা নাছিল। এনেদৰে ঘটোৎকচৰ বলিৰে অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই বচাইছিল, কাৰণ অৰ্জুন জীয়াই থকাটো অত্যন্ত প্ৰয়োজনীয় আছিল। এয়াই হৈছে বলিদান। জীৱনত সফলতা পোৱাৰ কাৰণে বলিদান বা ত্যাগ অতি আৱশ্যক। জীৱনত কিবা এটা পাবৰ কাৰণে কেতিয়াবা আটাইতকৈ ভাল পোৱা বস্তুটো ত্যাগ কৰিবলগীয়া হ'ব পাৰে। যদি সেই সময়ত তুমি ত্যাগৰ বাবে সাজু নোহোৱা তেন্তে বিফলতা তোমাৰ বাবে নিশ্চিত। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া ১৪ নং কথা, পিতৃ মাতৃক সমান চকুৰে চোৱা। এই পৃথিৱীত পিতৃ মাতৃ হৈছে প্ৰত্যেকৰে জীৱনৰ আদি। ভগৱান শ্ৰীকৃষ্ণৰ জন্ম দিছিল মাতৃ দৈৱকীয়ে আৰু পালন কৰিছিল মাতৃ যশোদাই। কিন্তু দুয়োৰে বাবে ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়ত সমানে শ্ৰদ্ধা আছিল, সমানে ভক্তি আছিল, সমানে প্ৰেম আছিল। সেয়েহে জীৱনত সদায় নিজৰ পিতৃ মাতৃৰ লগতে আনৰ পিতৃ মাতৃকো সমানে সন্মান দিয়া উচিত। জীৱনত সফল হ'বলৈ হ'লে সন্মান বোলা বস্তুটো অতি গুৰুত্বপূৰ্ণ। তুমি যিমানেই ডাঙৰ বা সফল নোহোৱা কিয় নিজৰ পিতৃ মাতৃৰ লগতে অভিভাৱকৰ সন্মান কৰা উচিত। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া ৫৫ নং কথাটো হৈছে প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম। ভগৱান শ্ৰীকৃষ্ণই গকুলত গৰু চৰাইছিল, বিভিন্ন পশু পক্ষীৰ লগত সময় কটাইছিল, তেওঁলোকক ভাল পাইছিল, প্ৰেম কৰিছিল। তেওঁ কেতিয়াও কাৰোবাক কম কাৰোবাক বেছি ভাল পোৱা নাছিল। সূৰ্যই কেতিয়াও কোৱা নাই যে তেওঁ ধনী, তেওঁক বেছি পোহৰ দিম, তেওঁ দুখীয়া, তেওঁক কম পোহৰ দিম। প্ৰকৃতিৰ দৃষ্টিত সকলো সমান। আমাৰ মানুহেও প্ৰকৃতিৰ লগত সংযোগ ৰখা অতি প্ৰয়োজনীয়, কাৰণ প্ৰকৃতিৰ লগত সংযোগ থাকিলে মনটো সদায় ইতিবাচক হৈ থাকে, নেতিবাচকতা কেতিয়াও আহিব নোৱাৰে। প্ৰকৃতি নাথাকিলে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। সেয়েহে সদায় প্ৰকৃতিৰ লগত জড়িত হৈ থাকিবা। ১৬ নং শিকিবলগীয়া কথা, বন্ধুত্ব হৈছে আটাইতকৈ ডাঙৰ সম্বন্ধ। এই পৃথিৱীত বন্ধুত্ব হৈছে আটাইতকৈ ডাঙৰ সম্বন্ধ। ভগৱান শ্ৰীকৃষ্ণৰ পৰম মিত্ৰ আছিল সুদামা আৰু দ্ৰৌপদী। যিকোনো পৰিস্থিতিতে ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক সহায় কৰিছিল। মিত্ৰ সুদামাৰ প্ৰতি থকা প্ৰেম আজিও বন্ধুত্বৰ এক সৰ্বোত্তম উদাহৰণ। মানুহে নিজৰ মিত্ৰৰ লগত কেতিয়াও প্ৰবঞ্চনা কৰিব নালাগে। মিত্ৰৰ যিকোনো বেয়া পৰিস্থিতিত সদায় লগত থাকিব লাগে। কোৱা হয় যে সঁচা বন্ধুত্ব বা মিত্ৰতা বহুত ভাগ্যৰ বলতহে পোৱা যায়। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক কেনেকৈ সহায় কৰিছিল সেয়া আমি সকলোৱে জানো। গতিকে মিত্ৰতা বা বন্ধুত্বক সদায় উচিত মূল্য দিয়া উচিত। মহাভাৰতৰ যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই মিত্ৰ অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৰ্জুনক সহায় কৰিছিল। যি মিত্ৰতা যুগ যুগান্তৰলৈ এক উদাহৰণ হৈ জীয়াই থাকিব।
ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া সপ্তদশ নং কথাটো হৈছে কেৱল নিজৰ কাৰণেই নহয়, আনৰ কাৰণেও জীয়াই থাকিব লাগে। এই পৃথিৱীত মানুহে কেৱল নিজক লৈ ব্যস্ত থাকে, কেৱল নিজৰ কথা চিন্তা কৰে। আনক পিছত থৈ কেনেকৈ নিজে আগবাঢ়ি যাব পাৰি সদায় তাৰেই চিন্তা কৰি থাকে। কিন্তু তাৰ পৰিৱৰ্তে ভগৱান শ্ৰীকৃষ্ণই আমাক শিকাই থৈ গৈছে যে কেনেকৈ নিজৰ লগতে আনৰো হিত চিন্তা কৰি জীয়াই থাকিব পাৰি, কেনেকৈ প্ৰকৃতিৰ লগত জড়িত হৈ নিজৰ জীৱনটো সাৰ্থক কৰিব পাৰি, কেনেকৈ সকলোকে সমান দৃষ্টিৰে চাব পাৰি। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা শিকিবলগীয়া আমাৰ বহুত আছে। কিন্তু কেৱল শিকাই নহয়, এই সকলোবোৰ যদি আমি আমাৰ জীৱনত অনুসৰণ কৰি কাৰ্যক্ষম কৰিব পাৰোঁ, তেন্তে এই পৃথিৱীত নিজৰ লগতে সমাজৰো ভাল হোৱাটো নিশ্চিত। ধন্যবাদ।